হেল্ল' এভৰিৱান, সকলোক স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ক্লাছলৈ। বন্ধুসকল, আমি আগন্তুক দিনত হ'বলগীয়া আছাম পুলিচ ABUBৰ বাবে এটা ইম্পৰ্টেণ্ট MCQৰ ছিৰিজ আনিছিলোঁ। তাৰ আজি পাৰ্ট 4 হয়। আগৰ 3টা পাৰ্ট যদি তোমালোকে নাই চোৱা, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে, সকলোক চোৱাৰ বাবে ৰিকুৱেষ্ট কৰিছোঁ। এই ছিৰিজত আমি ইণ্ডিয়ান জিকে, আছাম জিকে, ষ্টেটিক জিকে আৰু লগতে পুৰণি প্ৰশ্নকাকতসমূহৰ পৰা কুৱেশ্যনসমূহ অনাৰ চেষ্টা কৰিছোঁ। তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যন হ'ল, সংবিধানৰ কোনটো অনুচ্ছেদৰ যোগেদি ভোটৰ অধিকাৰ 21 বছৰৰ পৰিৱৰ্তে 18 বছৰ কৰা হৈছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 61 সংবিধান সংশোধনীৰ যোগেদি ভোটৰ অধিকাৰ 21 বছৰৰ পৰিৱৰ্তে 18 বছৰ কৰা হৈছিল। পৰীক্ষাত আৰু এটা কুৱেশ্যন আহে যে কোন বছৰৰ পৰা ভাৰতে ভোটদানৰ অধিকাৰ 21 বছৰৰ পৰিৱৰ্তে 18 বছৰ কৰা হৈছিল। উত্তৰ হ'ব 1989 চনৰ পৰা ভাৰতে ভোটদানৰ অধিকাৰ 21 বছৰৰ পৰিৱৰ্তে 18 বছৰ কৰা হৈছিল। বন্ধুসকল, অলপ এক্সপ্লেইন কৰি যাম, যিহেতু পৰীক্ষাত ইয়াৰ ৰিলেটেড যদি আৰু কুৱেশ্যন আহে, তোমালোকে সেই কুৱেশ্যন কৰি আহিব পাৰিবা। যিহেতু জিকে এটা ব্ৰড চিলেবাছ হয়, কেৱল আমি এটাই কুৱেশ্যন যদি এনেধৰণৰ চাই যাওঁ, তেনেহ'লে বাকী যদি কোনো কুৱেশ্যন আহে, সেইখিনি আমি এৰি আহিব লাগিব। তাৰ বাবে মই এক্সপ্লেইন কৰি যাম আৰু এইখিনি নোট কৰিব যত্ন কৰিবা। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 2, হস্তিবিদ্যাৰ নব গ্ৰন্থখনৰ চিত্ৰকাৰ কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব দিলবৰ দোচাই আছিল হস্তিবিদ্যা নব গ্ৰন্থখনৰ চিত্ৰকাৰ। বহুবাৰ পৰীক্ষাত আহে যে এই গ্ৰন্থখনৰ ৰচনা কোনে কৰিছিল? উত্তৰ হ'ব সুকুমাৰ বৰকাইতে এই গ্ৰন্থখনৰ ৰচনা কৰিছিল। পৰীক্ষাত আৰু এটা কুৱেশ্যন আহে, এই গ্ৰন্থখন কোনজন আহোম স্বৰ্গদেউ ৰাজত্বকালত ৰচনা কৰা হৈছিল? উত্তৰ হ'ব আহোম স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত এই গ্ৰন্থখনৰ ৰচনা সুকুমাৰ বৰকাইতে কৰিছিল। এই গ্ৰন্থখনত হাতীৰ পালনৰ বিষয়ে বৰ্ণনা কৰা হৈছে। সুকুমাৰ বৰকাইতে আছিল আহোম স্বৰ্গদেউ শিৱসিংহৰ ৰাজসভাৰ কবি। এটা কুৱেশ্যনৰ পৰা আমি 3টা বা 4টা কুৱেশ্যনৰ আনচাৰ জানিব পাৰিছোঁ। যিখিনি এক্সপ্লেইন কৰি গৈছোঁ সেইখিনি নোট কৰিবা। কুৱেশ্যন নম্বৰ 3, জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দ্বিতীয়খন ছবিৰ নাম হ'ল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ইন্দ্ৰমালতী। ইন্দ্ৰমালতী ছবি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ দ্বিতীয়খন ছবি হয়। যদি পৰীক্ষাত আহে ইন্দ্ৰমালতী ছবিখন কোন চনত প্ৰকাশ পাইছিল? উত্তৰ হ'ব 1939 চনত ইন্দ্ৰমালতী ছবিখন প্ৰকাশ পাইছিল। যদি কুৱেশ্যন আহে তেওঁৰ প্ৰথম ছবিখনৰ নাম কি? উত্তৰ হ'ব জয়মতী। ইয়াৰ উপৰিও পৰীক্ষাত আৰু এটা কুৱেশ্যন আহে, প্ৰথম অসমীয়া ঐতিহাসিক ছবিখনৰ নাম কি? উত্তৰ হ'ব জয়মতী। জয়মতী প্ৰথম অসমীয়া ছবি আৰু সৰ্বভাৰতীয় পৰ্যায়ত এই ছবি ভাৰতৰ 4 নম্বৰখন ছবি হয়। প্ৰতিধ্বনি ছবিখনৰ পৰিচালক আছিল ডক্টৰ ভূপেন হাজৰিকা। আৰু এটা কুৱেশ্যন আহে, চামেলি মেম চাহাব ছবিখনৰ পৰিচালক কোন আছিল? উত্তৰ হ'ব আব্দুল মজিদ। আব্দুল মজিদ আছিল চামেলি মেম চাহাব ছবিখনৰ পৰিচালক। কুৱেশ্যন নম্বৰ 4, পানীদিহিং অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব শিৱসাগৰ জিলাত পানীদিহিং অভয়াৰণ্যখন অৱস্থিত।
যদি পৰীক্ষাত আহে তলৰ কোনখন অভয়াৰণ্য তিনিচুকীয়া জিলাত অৱস্থিত? উত্তৰ হ'ব ভেৰজান বোকাজান পদুমণি ৱাইল্ড লাইফ চেঞ্চুৰী তিনিচুকীয়া জিলাত অৱস্থিত। নগাঁও জিলাত লাওখোৱা ৰাষ্ট্ৰীয় অভয়াৰণ্যখন অৱস্থিত। যোৰহাটত গিবন অভয়াৰণ্যখন অৱস্থিত। ইম্পৰ্টেণ্ট হয়, নোট কৰি ল'বা। কুৱেশ্যন নম্বৰ 5, হৰপ্পাৰ আৱিষ্কাৰ কোনে কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব দয়াৰাম সাহানীয়ে হৰপ্পাৰ আৱিষ্কাৰ কৰিছিল। বহুবাৰ পৰীক্ষাত আহে কোন চনত হৰপ্পাৰ আৱিষ্কাৰ কৰা হৈছিল? উত্তৰ হ'ব 1921 চনত হৰপ্পাৰ আৱিষ্কাৰ কৰা হৈছিল। পৰীক্ষাত আৰু এটা কুৱেশ্যন আহে মহিঞ্জোদাৰোৰ আৱিষ্কাৰ কোনে কৰিছিল? উত্তৰ হ'ব ৰাখাল দাস বেনাৰ্জীয়ে মহিঞ্জোদাৰোৰ আৱিষ্কাৰ কৰিছিল। যদি ইয়াৰটো সোধে 1922। মেকিয়ে চানহুদাৰোৰ আৱিষ্কাৰ কৰিছিল 1925 চনত। যদি পৰীক্ষাত আহে সিন্ধু সভ্যতাৰ খনন কাৰ্য কোনে প্ৰথম চলাইছিল? উত্তৰ হ'ব ছাৰ জন মাৰ্শ্বেলে সিন্ধু সভ্যতাৰ প্ৰথম খনন কাৰ্য চলাইছিল। এটা কুৱেশ্যনৰ পৰা আমি কম হ'লেও 6টা কুৱেশ্যনৰ আনচাৰ জানিব পাৰিছোঁ। এই পইণ্টখিনি যদি মনত ৰাখিব পাৰা তেনেহ'লে পৰীক্ষাত যদি এনেধৰণৰ কুৱেশ্যন আহে তোমালোকে কৰি আহিব পাৰিবা। যদি ক্লাছটো চাই ভাল পোৱা ক্লাছটো লাইক কৰি দিবা। তোমালোকৰ এটা লাইকে আমাক মটিভেট কৰে এনেধৰণৰ ক্লাছসমূহ প্ৰস্তুত কৰাৰ বাবে। কুৱেশ্যন নম্বৰ 6, গোহাঁই কমল আলিৰ নিৰ্মাণ কাৰ ৰাজত্বকালত কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব নৰনাৰায়ণৰ ৰাজত্বকালত গোহাঁই কমল আলিৰ নিৰ্মাণ কৰা হৈছিল। পৰীক্ষাত আৰু এটা কুৱেশ্যন আহে এই গোহাঁই কমল আলি কোন দুখন স্থানক একত্ৰিত কৰে? উত্তৰ হ'ব কোচবিহাৰক নাৰায়ণপুৰৰ সৈতে সংযোগ কৰে গোহাঁই কমল আলি। আৰু এই গোহাঁই কমল আলিৰ নিৰ্মাণ কোচ ৰজা নৰনাৰায়ণে কৰিছিল। পৰীক্ষাত আহিব পাৰে দুধৰ আলি কোনে নিৰ্মাণ কৰিছিল? উত্তৰ হ'ব আহোম স্বৰ্গদেউ গদাধৰ সিংহই দুধৰ আলিৰ নিৰ্মাণ কৰিছিল। কুৱেশ্যন নম্বৰ 7, এখন ৰাজ্যৰ ৰাজ্যপাল হ'বলৈ হ'লে ন্যূনতম বয়স কিমান হ'ব লাগিব? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 35 বছৰ। এখন ৰাজ্যৰ ৰাজ্যপাল হ'বলৈ হ'লে ন্যূনতম 35 বছৰ হ'ব লাগিব। পৰীক্ষাত আহিব পাৰে ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত ৰাজ্যপালৰ বিষয়ে বৰ্ণনা কৰা হৈছে? উত্তৰ হ'ব অনুচ্ছেদ 153ত ৰাজ্যপালৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰ্টিকেলখিনি ইম্পৰ্টেণ্ট হয়, তো মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 8, কোন চনত কলিংগৰ যুদ্ধ সংঘটিত হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 261 খ্ৰীষ্টাব্দত কলিংগৰ যুদ্ধ সংঘটিত হৈছিল। কলিংগ যুদ্ধৰ কোনে জয়ী হৈছিল? অশোক। অশোক কোন বংশৰ ৰজা আছিল? মৌৰ্য বংশৰ ৰজা আছিল। মৌৰ্য বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? চন্দ্ৰগুপ্ত মৌৰ্যই মৌৰ্য বংশৰ প্ৰতিষ্ঠা কৰিছিল। আৰু এই যুদ্ধৰ ভয়াৱহতাৰ পৰৱৰ্তী সময়ত ৰজা অশোকে বুদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 9, কোনজন আহোম স্বৰ্গদেৱে প্ৰথম স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব চুহুংমুহুং। আহোম স্বৰ্গদেউ চুহুংমুহুঙে পোনপ্ৰথমে স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল। যদি পৰীক্ষাত আহে অসমৰ নেপোলিয়ান বুলি কাক জনা যায়? উত্তৰ হ'ব আহোম স্বৰ্গদেউ চুহুংমুহুঙক অসমৰ নেপোলিয়ান নামেৰেও জনা যায়। ইয়াৰ উপৰিও তেওঁক দিহিঙীয়া ৰজা নামেৰেও জনা যায়, যিহেতু তেওঁ নিজৰ ৰাজধানী দিহিং নৈৰ পাৰত স্থাপন কৰিছিল। তাৰ বাবে তেওঁক দিহিঙীয়া ৰজা নামেৰে জনা যায়। যিখিনি পইণ্ট কৈ গৈছোঁ ইম্পৰ্টেণ্ট পইণ্ট হয়, এক্সট্ৰা একো পইণ্ট নাই অনা। আৰু এই ক্লাছত মই একো এক্সট্ৰা কথা নকওঁ, যিখিনি এক্সাম অৰিয়েণ্টেড হয় সেইখিনিয়ে পইণ্ট কৈছোঁ।
এই পইণ্টখিনি মনত ৰাখিব চেষ্টা কৰিবা, যেহেতু এক্সামত এনেধৰণৰ কুৱেশ্যন আহিব চান্স আছে। কুৱেশ্যন নম্বৰ 10, এখন বিধেয়ক বিত্তীয় বিধেয়ক হয় নে নহয় কোনে সিদ্ধান্ত গ্ৰহণ কৰে? বিধেয়ক মানে বিল। এখন বিল লোকসভা বা ৰাজ্যসভাত যেনেধৰণৰ বিল উত্থাপন কৰা হয় সেই বিলকে বিধেয়ক বুলি কোৱা হয়। তো এখন বিধেয়ক বিত্তীয় বিধেয়ক হয় নে নহয় কোনে সিদ্ধান্ত গ্ৰহণ কৰে? বহুতে আনচাৰ ক'ব ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতি নহয়, উত্তৰ হ'ব লোকসভাৰ অধ্যক্ষই সিদ্ধান্ত গ্ৰহণ কৰে যে এখন বিল বিত্তীয় বিল হয় নে নহয়। ইয়াৰ ৰিলেটেড আন এটা পইণ্ট আছে, যেতিয়া এখন সদনত বিশেষকৈ বিত্তীয় বিল লোকসভাতে উত্থাপন কৰা হয়, লোকসভাত বিত্তীয় বিল উত্থাপনৰ আগত ৰাষ্ট্ৰপতিৰ পৰামৰ্শ লোৱা দেখা যায়। বিত্তীয় বিল আৰু ৰাজ্য পুনৰ্গঠন ৰিলেটেড কোনো বিল যদি সদনত উত্থাপন কৰা হয় তেনেহ'লে ৰাষ্ট্ৰপতিৰ পৰামৰ্শ লোৱা দেখা যায়। এইখিনি ক্লাছ আমি ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যনত আলোচনা কৰিছোঁ। যদি তোমালোকে আমাৰ ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যন ৰিলেটেড ক্লাছখিনি নাই চোৱা, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে, সকলো ক্লাছখিনি চোৱাৰ বাবে অনুৰোধ কৰিছোঁ, য'ত আমি ইণ্ডিয়ান পলিটি কনচেপ্ট প্লাছ MCQসমূহ আলোচনা কৰিছোঁ। MCQখিনি আমি চিৰিয়েলকৈ টপিক ৱাইজ জানিছোঁ যাতে তোমালোকৰ বুজিবলৈ সুবিধা হয়। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 11, তলৰ কোনখন ৰাজ্যৰ মাজেদি কৰ্কটক্ৰান্তীয় ৰেখা পাৰ হৈ গৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মধ্যপ্ৰদেশৰ মাজেদি কৰ্কটক্ৰান্তীয় ৰেখা পাৰ হৈ গৈছে, যাক ইংৰাজীত ট্ৰপিক অফ কেঞ্চাৰ বুলি কোৱা হয়। এই ট্ৰপিক অফ কেঞ্চাৰ ভাৰতৰ 8খন ৰাজ্যৰ মাজেদি পাৰ হৈ গৈছে। উত্তৰ পূৰ্বাঞ্চলৰ 2খন ৰাজ্যৰ মাজেদি পাৰ হৈছে। এই 8খন ৰাজ্যৰ নাম আমি মনত ৰাখিব লাগিব, যিহেতু পৰীক্ষাত আহিব পাৰে তলৰ কোনখন ৰাজ্যৰ মাজেদি ট্ৰপিক অফ কেঞ্চাৰ পাৰ হৈ গৈছে। এই 8খনৰ নাম আমি মনত ৰাখিব লাগিব। এই 8খন হ'ল, প্ৰথমখন গুজৰাট, নম্বৰ 2 মধ্যপ্ৰদেশ, নম্বৰ 3 ছত্তীশগড়, নম্বৰ 4 ঝাৰখণ্ড, নম্বৰ 5 ৰাজস্থান, নম্বৰ 6 পশ্চিমবংগ আৰু উত্তৰ পূৰ্বাঞ্চলৰ 2খন হ'ল ত্ৰিপুৰা আৰু নম্বৰ 8খন হ'ল মিজোৰাম। উত্তৰ পূৰ্বাঞ্চলৰ 2খন ত্ৰিপুৰা আৰু মিজোৰাম। নামখিনি মনত ৰাখিবা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, এক্সামত বহুবাৰ এই কুৱেশ্যন আহিছে। কুৱেশ্যন নম্বৰ 12, অসমত কোনে প্ৰথমে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব গোমধৰ কোঁৱৰে পোনপ্ৰথমবাৰৰ বাবে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। ইয়াৰটো হ'ব 1828ত গোমধৰ কোঁৱৰে পোনপ্ৰথমবাৰৰ বাবে ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 13, অসমৰ কোনখন অভয়াৰণ্য সোণালী বান্দৰৰ বাবে বিখ্যাত হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব চক্ৰশিলা অভয়াৰণ্য সোণালী বান্দৰৰ বাবে বিখ্যাত হয়। যদি পৰীক্ষাত আহে এই চক্ৰশিলা অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? উত্তৰ হ'ব অসমৰ ধুবুৰী আৰু কোকৰাঝাৰ জিলাত এই চক্ৰশিলা অভয়াৰণ্য অৱস্থিত। বহুবাৰ পৰীক্ষাত এইটো কুৱেশ্যন আহিছে, অসমৰ কোনখন জিলাত চক্ৰশিলা অভয়াৰণ্য অৱস্থিত। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। গৰমপানী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? উত্তৰ হ'ব অসমৰ কাৰ্বি আংলং জিলাত গৰমপানী অভয়াৰণ্য অৱস্থিত। কাৰ্বি আংলং জিলাৰ আন এখন অভয়াৰণ্য হ'ল নামবৰ অভয়াৰণ্য। নামবৰ অভয়াৰণ্যখন কাৰ্বি আংলং জিলাত অৱস্থিত। গিবন অভয়াৰণ্য যোৰহাটত অৱস্থিত। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 14, আয়তনৰ হিচাপে ভাৰতৰ স্থান বিশ্বৰ ভিতৰত হ'ল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 7ম স্থান। আয়তনৰ ফালৰ পৰা ভাৰতৰ স্থান বিশ্বৰ ৰাষ্ট্ৰসমূহৰ ভিতৰত 7 নম্বৰ। যদি আয়তনৰ ফালৰ পৰা বিশ্বৰ ভিতৰত প্ৰথমখন ৰাষ্ট্ৰ সোধে উত্তৰ হ'ব ৰাছিয়া।
ইয়াৰ পৰা আৰু এটা কুৱেশ্যন আহে, আটাইতকৈ সৰু ৰাষ্ট্ৰখনৰ নাম কি? উত্তৰ হ'ব ভেটিকান চিটি। ভেটিকান চিটিখন আটাইতকৈ সৰু ৰাষ্ট্ৰ হয়। বহুৱে কয় যে মই এক্সপ্লেইন কৰোঁ, তাত বহুত টাইম যায়। তো এনেধৰণৰ টপিকসমূহ এক্সপ্লেইন কৰিব লাগিব, যিহেতু আমি বিশ্বৰ প্ৰথমখন ৰাষ্ট্ৰৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰখনৰ নাম কি যেতিয়া আমি কৰিছোঁ, লগতে আমি সৰু ৰাষ্ট্ৰখনৰ নামো মনত ৰাখিব লাগিব, যিহেতু পৰীক্ষাত আহিব পাৰে। তাৰ বাবে পুনৰ আন এটা ক্লাছত এনেধৰণৰ যদি কুৱেশ্যন আমাৰ ক্লাছটো আৰু দীঘল হৈ যাব। তাৰ বাবে মই এটা ক্লাছত এটা কুৱেশ্যন যদিও কৰাইছোঁ, লগতে এক্সপ্লেইন কৰাই আৰু 3টা या 4টা কুৱেশ্যনৰ আনচাৰ কৰিব চেষ্টা কৰিছোঁ। আৰু জিকেটো এটা ব্ৰড চিলেবাছ হয়, তোমালোকে ক'ব নোৱাৰা ক'ৰ পৰা কুৱেশ্যন আহিব। তাৰ বাবে যেতিয়া জিকে MCQ প্ৰেক্টিছ কৰিবা, যিখিনি অপশ্যন থাকে সেইখিনি অপশ্যনৰ পৰাও আনচাৰ বনাব চেষ্টা কৰিবা, বা কুৱেশ্যন আৰু কি এনেধৰণৰ আহিব পাৰে তেনেধৰণৰ ট্ৰাই কৰিব বিচাৰিবা। তেনেহ'লে তোমালোকে বহু জিকেৰ কুৱেশ্যনৰ আনচাৰ জানিব পাৰিবা। জিকেটো বহু ইম্পৰ্টেণ্ট হয় আৰু এখন গভীৰ সাগৰ হয়। নেক্সট কুৱেশ্যন নম্বৰ 15। কোনটো বংশই দিল্লীত প্ৰথম শাসন কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব দাস বংশই দিল্লীত প্ৰথম শাসন কৰিছিল। দিল্লী চালতানাতত টোটেল 5টা বংশই শাসন কৰিছিল। তাৰে ভিতৰত প্ৰথমটো বংশ হ'ব দাস বংশ। যদি পৰীক্ষাত আহে দিল্লী চালতানাতত শাসন কৰা দ্বিতীয়টো বংশ কোনটো আছিল? উত্তৰ হ'ব খিলজী বংশ আছিল দিল্লী চালতানাতত শাসন কৰা দ্বিতীয়টো বংশ। তৃতীয়টো বংশ হ'ব তুগলক বংশ, চতুৰ্থটো বংশ হ'ব সৈয়দ বংশ, আৰু একেবাৰে শেষৰ বংশটো হ'ব লোদী বংশ। লোদী বংশৰ পতনৰ লগে লগে দিল্লী চালতানাতৰ চুলতানীয়া যুগৰ সমাপ্তি ঘটিছিল আৰু ইয়াৰ পৰৱৰ্তী সময়ত মোগল সাম্ৰাজ্যৰ আৰম্ভণি হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 16। কোনজন আহোম স্বৰ্গদেৱে জয়সাগৰৰ পুখুৰীৰ খনন কাৰ্য কৰাইছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়সাগৰৰ পুখুৰীৰ খনন কাৰ্য কৰাইছিল। পৰীক্ষাত কুৱেশ্যন আহে আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ আহোম নামটো কি আছিল? উত্তৰ হ'ব চুকাম্ফা আছিল আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ আহোম নাম। নেক্সট কুৱেশ্যন নম্বৰ 17। ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান বছৰ হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 6 বছৰ। ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল 6 বছৰ। ৰাজ্যসভাক এখন স্থায়ী সদন বুলিও কোৱা হয়, কাৰণ এই সদনখন কেতিয়াও ভংগ নহয়। কিন্তু লোকসভা অস্থায়ী সদন বুলি কোৱা হয়, কাৰণ লোকসভা যিকোনো সময়ত ভংগ হোৱা দেখিবলৈ পোৱা যায়। লোকসভাৰ কাৰ্যকাল 5 বছৰ, ৰাজ্যসভাৰ কাৰ্যকাল 6 বছৰ। ৰাজ্যসভাৰ কাৰ্যকাল 6 বছৰ। প্ৰতি 2 বছৰৰ মূৰে মূৰে 1/3 সদস্যৰ নিৰ্বাচন কৰা হয়। তাৰ বাবে এই সদনখন কেতিয়াও ভংগ নহয়। ইয়াক তাৰ বাবে স্থায়ী সদন বুলি কোৱা হয়, কাৰণ প্ৰতি 2 বছৰৰ মূৰে মূৰে 1/3 সদস্যৰ নিৰ্বাচন কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 18। ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান হয়, আৰু এই ৰাষ্ট্ৰীয় উদ্যানৰ গঠন 1936 চনত কৰা হৈছিল। বহুবাৰ পৰীক্ষাত আহিছে কোন চনত জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানৰ গঠন কৰা হৈছিল? উত্তৰ হ'ব 1936। পৰীক্ষাত কুৱেশ্যন আহিব পাৰে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যৰ মাজত অৱস্থিত? উত্তৰ হ'ব উত্তৰাখণ্ডত জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। নেক্সট কুৱেশ্যন। যদি ক্লাছটো চাই ভাল পোৱা নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিবা। যদি তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সকলোক ৰিকুৱেষ্ট কৰিছোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱাৰ বাবে। কোনজন কোচ ৰজাই কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব নৰনাৰায়ণে কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কৰিছিল। পৰীক্ষাত কুৱেশ্যন আহে কোন চনত নৰনাৰায়ণে
কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কৰিছিল? উত্তৰ হ'ব 1556ত নৰনাৰায়ণে কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কৰিছিল। নৰনাৰায়ণ কোচ বংশৰ শ্ৰেষ্ঠ ৰজা আছিল আৰু কোচ বংশ প্ৰতিষ্ঠা কোনে কৰিছিল? উত্তৰ হ'ব বিশ্বসিংহই কোচ বংশৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 20। ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক আখৰ উৎপাদন কৰা হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ল উত্তৰ প্ৰদেশত সৰ্বাধিক আখৰ উৎপাদন কৰা হয়। পৰীক্ষাত আৰু এটা কুৱেশ্যন বহুবাৰ আহিছে যে ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক কফিৰ উৎপাদন কৰা হয়? উত্তৰ হ'ব কৰ্ণাটকত সৰ্বাধিক কফিৰ উৎপাদন কৰা হয়। তোমালোকে যদি আমাৰ অসম বুৰঞ্জী, অসমৰ ভূগোল, অসমৰ কলা সংস্কৃতি ৰিলেটেড ক্লাছখিনি নাই চোৱা, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে। সকলো ক্লাছখিনি এবাৰ চিৰিয়েলকৈ চোৱাৰ বাবে সকলোক ৰিকুৱেষ্ট কৰিছোঁ। এই ক্লাছসমূহত আমি কনচেপ্টৰ লগত MCQ আলোচনা কৰিছোঁ। যিসমূহ MCQ আনিছোঁ, এইসমূহ MCQ অসমৰ প্ৰায়সমূহ প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰা লোৱা হৈছে। এইখিনি কুৱেশ্যন তোমালোকৰ আগন্তুক দিনত হ'বলগীয়া পৰীক্ষাৰ বাবে খুবেই জৰুৰী। কোন চনত ভাৰতে প্ৰথমবাৰৰ বাবে অলিম্পিকত অংশগ্ৰহণ কৰিছিল? উত্তৰটো মোক কমেণ্ট কৰি জনাবা। তো বন্ধুসকল, আজিৰ এই 20টা কুৱেশ্যনৰ কোনে কিমান স্ক'ৰ কৰিছে মোক কমেণ্ট কৰি জনাবা। ইয়াৰ উপৰিও ক্লাছত যদি কিবা ডাউট থাকে মোক কমেণ্ট কৰি জনাবা। তো আজিলৈ ইমানেই আছিল। পুনৰ লগ পাম আমি আমাৰ আন ক্লাছলৈ। আজিলৈ ইমানেই। থেংক ইউ।